আজি ভাওনা সংলাপ প্ৰতিযোগিতাৰ মই জজাতিৰ মুক্তিলাভৰ দেৱজনী আৰু অম্বা দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰটিৰ সংলাপ নিক্ষেপ কৰিবলৈ লৈছোঁ। প্ৰথমে মই দেওজনী চৰিত্ৰটি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌমাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশতে আজি মোৰ পৰিছে মনত বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেওজনীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা বৰষ, প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিল এই ব্ৰাহ্মণ কন্যাৰ। কিন্তু বুজিব পৰা নাছিলে দেওজনীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলাই এই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত থান বান কৰি মোৰ সপোনৰ কাৰে। গুচি গ'ল বৃহস্পতি সুত থান বান কৰি মোৰ সপোনৰ কাৰে। কিয় বাৰু নিষ্ঠুৰে পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে এই নাৰী সমাজক। নাই এই দেৱযানীয়ে কোনো কালে পুৰুষক নকৰে বিশ্বাস। ধন্যবাদ। এইবাৰ মই অম্বা চৰিত্ৰটি আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। বৰ মই কৰিছোঁ প্ৰদান, দেহান্তৰে তুমি অৰ্থ নাৰী অৰ্থ নৰৰূপে ভীষ্মক কৰিবা সংসাৰ। এই জন্মে ইচ্ছা মৃত্যু
দেৱব্ৰত অবৈধ হবাৰ অবৈধ অবৈধ শুনা যত দেৱতা মানৱ কিম্বা গন্ধৰ্ব কিন্নৰ ভীষ্মক মই বধিবৰ বাবে মোৰ এই দেহ খতম দেহান্ত আজি থৈছো চিতাগ্নি বহু আগে মই ভীষ্মক মই এদিন নহয় এদিন কৰিম সংহাৰ আৰু তাৰ বাবে জন্ম হম মই অৰ্ধ নাৰী অৰ্ধ পুৰুষ হৈ ধৰাৰ মধ্যত হে মহেশ্বৰ জীৰ্ণ তনু মোৰ জৰ্জৰিত হে অগ্নি দেৱতা অম্বাৰ সৰ্বদূৰ ক্ষমিবা তুমি চাপ দি তোমাৰ বুকুলৈ মোৰ এই দেহ খতম দেহান্ত দপ দপকৈ জ্বলি উঠ দপ দপকৈ জ্বলি উঠ অনল তোৰ শিখাই গগন ব্যাপী খেলক বিৰিকটি অম্বাময় চিৰহিতা চিৰ